আজি আপোনালোকক মই দেখাই আছোঁ এটা অদ্ভুত বস্তু, অদ্ভুত নহয় আচৰিত বস্তু। আহক মই মোৰ সঁজুলিখিনি লৈ এয়া দাওখন লৈয়ে মই ওলালোঁ সেই কামটো কৰিবলৈ কাৰণে। এয়া বাঁহৰ কামিকেইটা মই আগতে ফালি থৈ দিছোঁ। এতিয়া মই কামিকেইটা খালি তাৰমানে গাঁঠিকেইটা চুলকি দিয়াৰ পিছত চাই থাকক, কাম কৰাৰ মজা লৈ থাকক। এইখন হৈছে মই বনাই থকা চেপতটোৰ তলৰ যিটো মানে ফাউণ্ডেশ্যনৰ ওপৰত যিটো ফ্ল'ৰ, এইটো ফ্ল'ৰ তাৰ ছাইডত আৰু আছে পৰ্যায়, খালি চাই যাওক। ইমান সহজ কাম নহয় কামটো, যদিও বাঁহৰ কাম অলপ কঠিনে, খালি চাই থাকক। গাঁৱলীয়া ঠাই, গাঁৱৰ পৰিৱেশ, কাৰণ আজিৰ নৱপ্ৰজন্মই কেনেকেনো কি বাঁহেদি কি বস্তু তৈয়াৰ কৰিছিল আগৰ মানুহবিলাকে এইগিলা নাজানে। সেইকাৰণে মই ভিডিঅ'ৰ মাধ্যমেদি দেখাব চেষ্টা কৰিছোঁ। চাই যাব। এয়া চাওক, মোৰ এইখন বোৱা কমপ্লিট হ'ল। হোৱাৰ পিছত এই যে ফ্ল'ৰৰ ফাউণ্ডেশ্যনটো আমি ইয়াতে বহাম। আপোনালোকে চাই যাব। অলপমান কষ্টৰ কাম, অৱশ্যে অলপ সাৱধানে কৰিব লাগিব বাঁহৰ কামটো, নহ'লে হাতখন কাটি যোৱাৰ চান্স থাকে। বহালোঁ, বহাইছোঁ, চাব এই পিন্ধি সোমাই দি লাগি নাথাকে, কাৰণ মাটিত লাগি থাকিলে কি হয়, পুই ধৰাৰ চান্স থাকে। সেইকাৰণে মই মাটিত লগাই দিয়া নাই। মাটিত লাগি নাথাকিলেই তলটো চাফা কৰিব নেক্সট টাইম সুবিধা হ'ব। সেয়েহে মই মাটিত লগাই দিয়া নাই। চাওক বন্ধুসকল, এয়া চাওক, নেক্সট কাম এনেধৰণৰ। বাছ এয়া ফাইনেলি আমাৰ সম্পূৰ্ণ অৱস্থা। অলপ দেৰি হ'ল, মাজতে ভাত খাই ল'লোঁ, সেইকাৰণে আৰু মাজতে মই কিবা এটা বস্তু দিবা যাব লগা হ'ল, অলপ সেনেকৈ দেৰি হ'ল। কিন্তু ফাইনেলি আমাৰ এই কেইটামান গাঁঠি যদি দিয়া হয়, তাৰপিছত কমপ্লিট। কি বস্তু আপোনালোকে অনুমান কৰকচোন, কি বস্তু? অনুমান কৰা মানে মোৰ গাঁঠি চিটটা দিয়া হ'ব। কৰ্ম কৰি আছোঁ গোটেই দিনটোৱে গ'ল। গোটেই দিনটো যোৱা নাই, ধৰক 2 ঘণ্টামান গৈছে, 2-2.5 ঘণ্টামান গৈছে। কিন্তু ভিডিঅ'টো আপোনালোকক অলপ শ্বৰ্টকাট দেখাইছোঁ, কাৰণ 2 ঘণ্টাটো আৰু মোৰ লগত ব্যস্ত হৈ থাকিব নোৱাৰে আপোনালোকে। ফাইনেলি ইডালো তৈয়াৰ হ'ল। এয়া ফাইনেলি হৈ গ'ল। এইটো মোৰ লাষ্ট গাঁঠি। বাছ আপোনালোকক দেখুৱালোঁ। এইটো হৈছে কি, গৰু। আমাৰ যি গৰু আছে, গৰুক আমি ইয়াতে খেৰ দিম, আৰু ইয়াতে ধুনীয়াকৈ খেৰ ইয়াতে বান্ধি দিম। খেৰ খাব, খেৰ আভনি নহয়। এতিয়া আমি খেৰ আনি আছোঁ পুঁজিৰ পৰা। তাৰমানে কি হ'ল, খেৰ যদি আমি এনেকৈ পুঁজিত খাব দিম গৰুক, সেইবিলাক কি কৰে, ল'ম, লৈ চিধা আমি আহি ধুনীয়াকৈ আমি ইয়াতে খেৰখিনি দিলোঁ। এতিয়া মোৰ বেছি গৰু নহয়, মাত্ৰ 3টা। চাওক, ইয়াতে ধুনীয়াকৈ খেৰখিনি দিলোঁ, ইয়াতে নিমখ ছটিয়াই দিম, বাছ কি ধুনীয়াকৈ খাব, অলপো আভনি নহ'ব। এই বস্তুটোৰ নাম আচলতে আমি গৰুক দানা দিয়া চেকৰ বুলি কওঁ। আপোনালোকে মোক কমেণ্ট যোগে জনাবচোন,
এই বস্তুটো কিবা নাম আছে নেকি মই নাজানো কিবা নাম আছে যদি কমেণ্ট কৰি প্লিজ জনাব আৰু শেষত আপোনালোকক মই এটা বস্তু দেখাওঁ আহক এয়া মোৰ লাই পালেং এয়া মোৰ লাই আৰু পালেঙৰ খেতি এয়া পালেং এয়া লাই চাওক তো আজিলৈ মোৰ এইখিনিয়ে ইয়াৰ পিছত আকৌ আপোনালোকক দেখুৱাম কিবা অন্য এটা প্ৰচেছ আমাৰ গাঁৱলীয়া প্ৰচেছ নেক্সট ভিডিঅ'ত আৰু এই ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব বাই বাই